ৰাম নাৰায়ণ ৰাম। ধৰ্ম কোনো ব্যক্তিগত অধিকাৰ বা সম্পত্তি নহয়। ধৰ্ম সকলোৰ বাবে সমান সৰ্বজনীন। ধৰ্ম আৰু ৰাজনীতি একে মুদ্ৰাৰ দুটা পিঠি। যদি আমি এই দুটাৰ ভিতৰত যিকোনো এটা আঁতৰাই দিওঁ তেন্তে সেইটো এনেকুৱা হ'ব যেনে নিমখ নথকা কোনো খাদ্য। আমি সকলোৰে ধৰ্মৰ প্ৰতি জাগ্ৰত থাকিব লাগিব। ধৰ্মৰ মূল মন্ত্ৰ হৈছে আমি আমাৰ অন্তৰ আত্মাৰ আদেশ অনুসৰি চলিব লাগিব। নিজকে সহজ আৰু সৰল ৰাখিব লাগিব যেনে পানী আৰু বতাহ সহজ আৰু সৰল। আমি আমাৰ প্ৰয়োজন অনুসৰি পানী আৰু বতাহ গ্ৰহণ আৰু ত্যাগ কৰিব পাৰোঁ। আজিৰ সমাজৰ অৱস্থালৈ চালে জাতি আৰু ধৰ্মৰ নামত পৃথিৱীক বহু ভাগত বিভক্ত কৰা হৈছে। যদি এইদৰে চলি থাকে তেন্তে পৃথিৱীটো শীঘ্ৰে শত্ৰুতাপূৰ্ণ হ'ব। আমি শত্ৰুতা নহজৰ ভালপোৱাৰ বাৰ্তা বব লাগিব। হৃদয়ত ঘৃণা নহজৰ ভালপোৱাৰ বীজ বপন কৰিব লাগিব। ভাৰতৰ ওচৰত এনে আধ্যাত্মিক শক্তি আছে যিযোৰে সকলোকে একেলগে আনি পাৰে। কিন্তু তাৰ বাবে নিজকে চিনাকি কৰিব লাগিব। নিজৰ অন্তৰৰ শব্দ শুনিব লাগিব। আমি পাহৰি যাওঁ যে আমি সকলো 5টা তত্ত্বৰে গঠিত। আমাৰ সকলোৰে হৃদয় আৰু মগজু সমান। কিন্তু সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে আমি কি ধৰণৰ চিন্তা ৰাখোঁ, ধনাত্মক নে ঋণাত্মক। আমি আনৰ ভাল খোজো নে বেদনা খোজো। আমি সকলোৰে মানি ল'ব লাগিব যে ধৰ্ম সদায় সকলোৰ বাবে সমান হ'ব লাগিব। এই পৃথিৱীত ধৰ্ম ব্যৱহাৰ কৰা লোকক বৰ্জন কৰিব লাগিব। কিছুমানে ধৰ্মক ব্যৱহাৰ হিচাপে লৈছে। আমি তেওঁলোকক চিনাক্ত কৰি সঠিক দণ্ড প্ৰদান কৰিব লাগিব। ধৰ্ম এটা বস্তুগত চিন্তা, তাৰ অস্তিত্ব আছে। ধৰ্মক আমি আমাৰ ধন, মন আৰু দেহৰ পৰা বুজিব লাগিব। যদি আমি ধৰ্মক বুজি নাপাওঁ তেন্তে আমাৰ জীৱন বৃথা। ধৰ্মৰ অৰ্থ কেৱল মূৰ্তি পূজা নহয়। তাৰ অৰ্থ জাতি ভিত্তিক বিভাজনো নহয়। ধৰ্মৰ অৰ্থ নহয় যে কোনোবাই হিন্দু, কোনোবাই মুছলমান, কোনোবাই শিখ বা খ্ৰীষ্টান। যিদৰে আমি পানীক ভাগ কৰিব নোৱাৰোঁ, সূৰ্যৰ পোহৰ ভাগ কৰিব নোৱাৰোঁ, বতাহ বা পানীক পৃথক কৰিব নোৱাৰোঁ, ঠিক সেইদৰে ধৰ্মকো ভাগ কৰিব নোৱাৰি। বিভাজনৰ চিন্তা সকলোৰে নিজৰ মনৰ পৰা আঁতৰাই পেলাব লাগিব আৰু নিজকে ৰাম নাৰায়ণ ৰামৰ শৰণত দি যাব লাগিব। কাৰণ ব্যক্তি যেতিয়া ৰাম নাৰায়ণ ৰামৰ সৈতে জড়িত হয় তেতিয়া তেওঁৰ জীৱন নিজে নিজেই স্থিৰ হ'ব ধৰা যায়। ৰাম নাৰায়ণ ৰামে সদায় লোকক এইটো শিক্ষা দিছে সদায় নিজৰ চিন্তা ধনাত্মক ৰাখক। জীৱনত সদায় ভাল কাম কৰক আৰু যিমান পৰ্যন্ত সম্ভৱ আনৰ ভাল কৰক। ৰাম নাৰায়ণ ৰামৰ জৰিয়তে সমাজত বিজপি থকা ঋণাত্মক শক্তিক সদায় আঁতৰাবলৈ চেষ্টা কৰা হয়।